তো বন্ধু-বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ যিটো ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট 2025 2691টা পোষ্ট দিয়া আছে। অতি সোনকালে কৰিব পাৰিব এইটো টোটেলি অনলাইনত এপ্লাই কৰিব পাৰিব। ইউনিয়ন বেংক অফ ইণ্ডিয়া ইয়াৰ লাষ্ট ডেট দিয়া আছে আপোনাৰ 5/3/2025 তাৰিখলৈকে। ইয়াতে টোটেল পোষ্ট আছে আপোনাৰ 2691টা ওলাইছে। অনলাইন পোষ্ট ইয়াৰ পৰা কৰিব পাৰিব। এতিয়া পোষ্ট আপোনাৰ ষ্টেট ৱাইজ দিয়া আছে ভেকেঞ্চিবিলাক। অন্ধ্ৰপ্ৰদেশত আছে 549টা, অসমত আছে 12টা আৰু আন ষ্টেটত আছে। এতিয়া পে স্কেল আপোনাৰ চেলাৰী বেচিছটো দিয়া আছে ইয়াতে 15,000 পাৰ মান্থৰ পৰা ষ্টাৰ্টিং হ'ব। এজ লিমিট দিয়া আছে আপোনাৰ মিনিমাম 20 বছৰ হ'ব লাগিব, মেক্সিমাম 28 বছৰ। আৰু এইটো ধৰা হ'ব আপোনাৰ 1 ফেব্ৰুৱাৰী 2025 লৈকে। আৰু তলত দিয়া কিছুমান আপোনাৰ এছটিৰ কাৰণে এৰি দিয়া আছে। এছটিৰ কাৰণে দিয়া আছে 5 বছৰ, OBC, MOBC ইয়াৰ কাৰণে দিয়া আছে 3 বছৰ, PWBD ইয়াৰ কাৰণে দিয়া আছে 10 বছৰ। এতিয়া আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? গ্ৰেজুৱেশ্যন হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটি ইনষ্টিটিউটৰ পৰা। আৰু সেইটো কেণ্ডিডেটটো হ'ব লাগিব আপোনাৰ 1/4/2021 আগত বা 21। কেটাগৰী ৱাইজ আপোনাৰ ইয়াতে ফিজটো ধৰা আছে। জেনেৰেল OBC কাৰণে 800 প্লাছ GST, SC ST ফিমেল 600 প্লাছ GST, PWBD ইয়াৰ কাৰণে দিয়া আছে আপোনাৰ সকলোতকৈ কম 400 প্লাছ GST। এইটো আপোনালোকে পে' কৰিব লাগিব। আৰু তলত আপোনালোকে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, এইবিলাক ভালকৈ অলপ চাই ল'ব। কাৰণ সকলো প্ৰচেছটো আপোনাৰ অনলাইনত পাই যাব। আৰু তলত দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰিলে পাই যাব।